हेलो एवरीवन गुड मॉर्निंग সকলোকে আজি গাড়ীৰ পৰা ভিডিও স্টাर्ट কৰিছো তাৰ মানে আমি কৰবাত যাব ওলাইছো বহুত দিন কতো যোৱা নাই সামাৰ ভেকেশন শেষে হ'ব হল কিন্তু সামাৰ ভেকেশনত ফুৰিব যাম কৈ স্কুলে খুলিব হল এতিয়ালৈকে যাবই পৰা নাই আজি আকৌ মা ঘৰলৈ যাব ওলাইছো বহুত দিন হল মা ঘৰলৈকো যোৱা নাই গৰমৰ বন্ধত আমি আগতে এনাই ঘৰলৈ যোৱা এতিয়াও মনত আছে কিন্তু সুমনক এনাইকৰ ঘৰলৈ নিবই পৰা নাই আজি বতৰটো অকনমান ঠাণ্ডা বতৰটো চাই পেলেহে যাব ওলাইছো দেই এইকেইদিন আকৌ অকনমান বতৰটো ঠাণ্ডা আছে সেই কাৰণে বলো মা ঘৰত মাত্ৰ দুদিন থাকিবলৈ আহিছো বহুত দিনৰ কাৰণে নহয় এফালে সুমনক একদম ঘৰত থকা নিচিনাকৈ লৈ আনিছো ইমানে উৎপাত কৰি আহে নহয় গাড়ীটো শান্তি নাই লৰাটোৰ পৰা তাৰপিছত ধনু বেটাকো লৈ আহিছো আৰু ৰাতিপুৱা সময় চাওকচোন ইমান ধুনীয়া লাগিছে আমাৰ থাৰ্মেলৰ পৰিৱেশটো ইনো পাহাৰীয়া অঞ্চল পাহাৰীয়া জেগা গতিকে ঠাইখিনি খুব মৰম লগা বাৰু খুব ধুনীয়া হয় আৰু এনেকৈ ৰাতিপুৱা যেতিয়া গোটেইখন একদম সাফা হৈ থাকে আৰু বেছি ভাল লাগে এফালে এতিয়া আমি আহি আছো ইমান ধুনীয়া লাগিছে এই কাৰণে আপোনালোককো অকনমানকে দেখাই দিছো আমাৰ এই পৰিৱেশটো পিছে আপোনালোকক মই আগৰ বহুত কেইটা ভিডিওত দেখাই আছো বাৰু এতিয়া আমি প্ৰায় গেটৰ সন্মুখ পালোহি কালি ৰাতি বৰষুণ দিয়া কাৰণে আৰু ধুনীয়া হৈ আছে পৰিৱেশবোৰ গছ-গছনিবোৰ অকনমান পানী পালে যে এই কাৰণে একদম হটেজ লাগিছে হয়নে তাৰ পিছতে এয়া আমি এতিয়া গেট পালোহি গেট ওলাম আৰু এতিয়া তাৰ পিছত আমি গৈ থাকি মা ঘৰলৈ যোৱা বুলি ক'লে মনটো এনেও ভাল লাগে আৰু মোৰ মানুহজন কি জানেনে যতে যাকে লগ পাই ইমান মানুহ চিনি পায় বহুত মানুহে মই তেওঁক ভাল পায় বুলিয়ে ভাবো কাৰণ ওলাই আহিলে মানুহ নমতাকৈ বাকি এজনো পৰি নাযায় সবকে মাত এখাৰ দি যায় আৰু সবৰ লগতে মাত্ৰ ধেমালি আৰু এই গেটটো অকনমান ধেমালি কৰি পেলাই আমি এতিয়া ওলাই আহিছো ৰাস্তা পদূলিবোৰ যেতিয়া এনেকৈ ভাল হয় খুব ভাল লাগে গাড়ীত আহিও ভাল লাগে গাড়ী চলোৱাজনেও ভাল পায় নহয় নে অলপ দিনৰ আগলৈকে মানে মই বিয়া হোৱাৰ পিছত কিন্তু এই ৰাস্তাবোৰ বহুত বেয়া আছিল আপোনালোকক মই আগৰ ভিডিওত কেতিয়াবা হয়তো দেখাইছো আমাৰ ৰাস্তাবোৰ বেয়া আছিল অকনমান আৰু নামৰূপৰ ক্লক টাৱাৰটো সকচোন ইমান ধুনীয়া লাগিছে মই কিন্তু এদিনো ভিডিও কৰা নাছিলো নেকি মনত পৰা নাই আজি সুবিধা পাই অকনমান ভিডিও কৰি দিলো তাৰ পিছতে এতিয়া আমি গাড়ীখনত অকনমান তেল ভৰাই ল'ব লাগিব যেহেতু বহুত দূৰ আমি জাৰ্নি কৰিম আমাৰ মা ঘৰলৈকে নামৰূপৰ পৰা 1.5 ঘণ্টামান সময় লাগি যায় যদি কতো নৰখো তেতিয়া হয়তো অকনমান কম সময় লাগিব কিন্তু নৰখাকেতো যাব নোৱাৰি মৰাণ পাম ডিমু পাম এই টাউন কেখন এৰি বাৰু কেনেকৈ যাম ৰাতি আজি দেওবাৰ বুলি ক'লে ৰাস্তা পদূলিত বহুত মানে ৰাস্তাত বজাৰ কেইবাখনো বজাৰ পাই যাওঁ নাজানো আজি ৰাতিপুৱা সোনকালে ওলাইছো বজাৰ কিখনত মানুহ থাকিবনে নাই কিন্তু বজাৰ পামে আৰু এওঁ আকৌ জিপে কৰিহে পইচা দিয়ে আজিকালি এই সুবিধাটো হোৱাৰ কাৰণে মই এওঁৰ পৰা যে পকেট মনি মানে চুৰ কৰি ল'ব নোৱাৰা হলো জানেনে মোৰ দৰে বাৰু আপোনালোকৰ কাৰ কথা জনাবচোন সব পইচা ফোনটোতে থাকে পাৰ্চত পইচা নাথাকে কাৰণে মই পইচা আজিকালি মাৰিব নোৱাৰো এওঁৰ পৰা এইবোৰ আচলতে পত্নীবোৰ আৰু হাত খৰচ এটা এক্সট্ৰাকে ওলাই হয়নে এতিয়া আমি নামৰূপৰ সাপ্তাহিক বজাৰখন আটাইতকৈ ডাঙৰ বজাৰখন পালোহি বলবম চলি আছে গতিকে এনেকুৱা গাড়ীবোৰ দেখিলেও মনটো কিবা এটা ভাল লাগে এয়াৰ বজাৰখন আমি পাইছোহি নামৰূপৰ আটাইতকৈ ডাঙৰ সাপ্তাহিক বজাৰ এইখন প্ৰতি দেওবাৰে বহে পিছে বৃহস্পতিবাৰ নে বুধবাৰ এটা দিনত মহিলা বজাৰ এখনো ইয়াতে বহে কিন্তু সেই বজাৰখনত বৰ বেছিকৈ অহা নহয় কাৰণে আপোনালোকক দেখুওৱা হোৱা নাই এতিয়া এই দেওবাৰৰ বজাৰখনলৈ মই বহুতবাৰ আহিছো বহুতবাৰ আপোনালোকক ভিডিওত কৰি দেখাইছো ভিডিওবোৰত এয়া আমি এতিয়া বজাৰখন লাহে পাৰ হৈছো ইমান দীঘল বজাৰখন আপোনালোকক আজি গোটেই বজাৰখন ইমূৰৰ পৰা সিমূৰলৈকে দেখাম দেই চাওকচোন কিমান ডাঙৰ বজাৰখন ইয়াতে যিকোনো ধৰণৰ শাক-পাচলি চাউল জলপানলৈকে সব বস্তু পায় মাত্ৰ ইয়াতে নাপায় গৰু ছাগলী আমাৰ আকৌ ডিমোত এখন বজাৰ আছে ৰাজমাৰী বজাৰ বুলি আপোনালোকে হয়তো বহুতে নামটো শুনিছে বা দেখিছে আপোনালোকে সেইখন আকৌ আটাইতকৈ ডাঙৰ বজাৰ হে ৰাজমাৰী বজাৰখনত গৰু ছাগলী পৰা আদি কৰি সব বস্তু কিনিবলৈ পোৱা যায় এইখন বজাৰত বাৰু অকল শাক-পাচলি মানে খোৱা বস্তুখিনিহে পায় দেই কাপোৰ কানি খোৱা বস্তু আৰু কিছুমান ফাৰ্নিচাৰ ইয়াতে পোৱা যায় এয়া বজাৰখন শেষ হোৱাই নাই দেখিলেনে মোৰ কথা কৈ শেষ হৈ গৈছে কিন্তু বজাৰ শেষ হোৱা নাই আৰু এয়া বজাৰখন শেষ হৈছেগৈ দেই এতিয়া আমি আকৌ খুব ধুনীয়া এটা ৰাস্তাৰে আহিছো জানেনে বাগান চকচোন দুই কাষে বাগান আমি লাহে বাগানৰ মাজে আহি আছো এই পৰিৱেশটো যে মোৰ বহুত বেছি ভাল লাগে
আপোনালোকৰ ভাল লাগে নে নাজানো কিন্তু মোৰ সঁচাকৈ বৰ প্ৰিয় হয় সেউজীয়াবোৰৰ মাজে মাজে গৈ থাকি বহুত বেছি ভাল লাগে আহি আমি এতিয়া আৰু এখন বজাৰ পালোহি এই বজাৰখন কোনখিনিত বহিছে ঠাইখিনি মই সঠিককৈ নামটো ক'ব নোৱাৰিম গতিকে মই নামটো নকওঁ দেই আপোনালোকক কিন্তু আজি আকৌ মাত্ৰ বজাৰ দুখনহে পালো মই এখন আমাৰ নামৰূপ বজাৰ আৰু এখন বজাৰ এই যে দেখিছে বজাৰখন এইখন বজাৰখন কোনখিনিত বহে মই ঠিক মনত মানে জেগাখিনিৰ নামটো মনত পেলাব পৰা নাই সেইকাৰণে ক'ব নোৱাৰিম এনেকৈ ৰাস্তা কিনাৰতে বজাৰবোৰ শাক-পাচলিবোৰ ওলালে বৰ বেছি ভাল লাগে কিনিবলৈ মোক বৰ মন যায় কিন্তু গাড়ী পাৰ্কিং কৰিব নোৱাৰাৰ কাৰণে এনেকৈ ৰাস্তা কিনাৰত বহা বজাৰবোৰৰ পৰা সবজি কিনি আনিব অকমান অসুবিধা হয় আহি এতিয়া আমি পালোহি মৰাণ পাই ভাবিলো যে অকণমানি কিটাৰ কাৰণে অকণমানি কিবা এটা সৰু গিফ্ট লৈ যাওঁ আৰু প্ৰথমতে ভাবিলো যে কাপোৰ কানি অজস্ৰ আছে সবেই কাপোৰ কানি গিফ্টে কৰে সেইকাৰণে মই বোলো অকণমান বেলেগ এটা গিফ্ট কৰো চেণ্ডেল এযোৰ লওঁ বুলি ভাবিলো এযোৰ চেণ্ডেল পিছে মোৰ মৰম লাগিছে চাওকচোন ইমান অকণমানি এই চেণ্ডেলযোৰ মৰম লাগিছে কিন্তু অকণমানিজনীৰ কাৰণে যিযোৰ পালো সেইযোৰ অকণমান গধুৰ বেটাৰ কাৰণে বাৰু ঠিকেই পাইছিলো এই গধুৰ চেণ্ডেলযোৰ পিন্ধিবলৈ তাই অসুবিধা পাব একেবাৰে অকণমানি হৈ আছে ভৰিকেইটা দাঙিবলৈ তাই গধুৰ পাব বুলি এই চেণ্ডেলযোৰ পচন্দ হৈছে যদিও ল'ব নোৱাৰিছো বেটাৰ কাৰণে বাৰু ঠিকেই পাইছিলো আজি আকৌ সিহঁতৰ কিটা বাৰ্থডে হয় আমাৰ শিৱাংশ আৰু শিৱাংশী নামটো মই দিছিলো শাওণ মাহৰ জন্ম হোৱাৰ কাৰণে সিহঁতৰ নাম ৰাখিছিলো শিৱাংশ আৰু শিৱাংশী শিৱ বাবাৰ লগত অকণমান সম্বন্ধ থকা এটা নাম ৰাখিলো নামকেইটা বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই সিহঁতৰ বাৰ্থডে কাৰণে যদিও এই চেণ্ডেল কেইযোৰ মই গিফ্ট কৰিম বুলি ভাবিছিলো কিন্তু দামটো মোৰ মতে মিলা নাই আৰু চেণ্ডেল কেইযোৰ বৰ বেছি কমফৰ্টেবল নাপাব লৰা চেণ্ডেলযোৰ বাৰু ঠিকেই আছিলে কিন্তু ছোৱালী চেণ্ডেলযোৰ অকণমান গধুৰ আছে আৰু দামটো যে মৰাণত বহুতে কয় কাপোৰ কানি যিকোনো বয় বস্তুবোৰ অকণমান কম দামতে পোৱা যায় কিন্তু নহয় জানেনে আমাৰ নামৰূপত এই চেণ্ডেল কেইযোৰ দাম একেবাৰে কম কিন্তু ইয়াতে ইমান বেছি দাম কৰিছে নহয় এইকাৰণে মোৰ ভাল লগা নাই ইমান দাম দি আৰু ইমান কম দামতে পোৱা চেণ্ডেলযোৰ যদি মই 500 450 দি কিনিব লগা হয় তেতিয়াহ'লে অকণমান গাত লাগি যায় সেইকাৰণে ভাবিলো নাই চেণ্ডেল নিকিনো কাপোৰকে কিনিম পিছে আজি ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিম ইয়াৰ পিছৰখিনি আপোনালোকক নেক্সট এটা ভিডিঅ'ত দেখাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিছো নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই